পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে যোগীঘোপাৰ মালেগড়বাসীক। বাৰিষা নৌহওঁতেই পথাৰ সদৃশ হৈ পৰা পথটোৱে জীয়াতু ভুগাইছে অঞ্চলবাসীক। বিধ্বস্ত পথটোৰে দৈনিক যাতায়াত কৰিবলগীয়া হৈছে বহুকেইখন গাঁৱৰ ৰাইজে। চৰকাৰ তথা জনপ্ৰতিনিধিক আবেদন নিবেদন কৰিও সুফল লাভ কৰা নাই গাঁওবাসীয়ে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথটোৰ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ দাবী অঞ্চলবাসীৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে আপুনি উল্লেখ কৰিছে যে অহা ৭ মে তাৰিখে দ্বিতীয় পৰ্যায়ৰ বঙাইগাঁও জিলাকে আদি কৰি কেইবাখন জিলাত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ পঞ্চায়ত নিৰ্বাচন। আৰু বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ উদ্দেশ্যই হ'ল বিশেষকৈ গ্ৰাম্য অঞ্চলৰ উন্নয়ন সাধন কৰা। আৰু বাস্তৱত সেই পঞ্চায়তবোৰত কিদৰে উন্নয়ন সাধিত হ'ল তাৰ এক দৃশ্যাংশ দেখুৱাৰ বাবে ময়ো উপস্থিত হৈছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগড়ত। আৰু মালেগড়ৰ গাঁও পঞ্চায়ত অন্তৰ্গত তিনকোণীয়া গাঁৱৰ এটা পথত মই উপস্থিত হৈছোঁ, যিটো পথত এই মুহূৰ্তত এজাক বৰষুণ দিলেই বোকাময় পৰিৱেশ সৃষ্টি হয় পথটিত। আৰু এটা কথা এই মুহূৰ্তত উল্লেখ কৰিব লাগিব, বিগত দিনত এই পঞ্চায়তৰ সভাপতি আছিল বিজেপি দলৰ এগৰাকী প্ৰতিনিধি ছাইফুল ইছলাম। আৰু ছাইফুল ইছলামক এইবাৰ বিজেপি দিলে কিছু অগ্ৰাধিকাৰ দি এইবাৰ জিলা পৰিষদৰ সদস্যলৈ অৱতীৰ্ণ কৰিছে। ভোটগণনা অনুষ্ঠিত হোৱাৰ প্ৰাকখনত সাধাৰণ জনতা অৰ্থাৎ মালেগড়বাসীয়ে কি কয় তাকে জানিবৰ বাবে মই পোনে পোনে উপস্থিত হৈছোঁ এই স্থানলৈ। আৰু মই পোনে পোনে জানিব বিচাৰিছোঁ যে বিশেষকৈ আপোনালোকৰ অহা ৭ তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, আপোনালোকে বিগত 5টা বছৰত কি পালে আৰু কি নাপালে? বিগত 5টা বছৰত আমি একো উন্নতি দেখা নাই। আমাৰ ৰাস্তা ঘাট আৰু ৰাজহুৱা কাম কাজত একো উন্নতি দেখিবলৈ পোৱা নাই। গতিকে আমি আগন্তুক এনেকুৱা এখন নিৰ্বাচিত পাৰ্টি বনাম, এনেকুৱা একজন ভোট দি জয়যুক্ত কৰাম যাতে আগন্তুক দিনগত তাতে তাই ভাল কাম কৰিব পাৰে। বিশেষকৈ বিগত 5টা বছৰৰ বিজেপি দলৰে প্ৰতিনিধি আছিল ইয়াত ছাইফুল ইছলাম। শাসনত বিজেপি দল, ৰাজ্য কেন্দ্ৰত বিজেপি, সকলোতে স্তৰতে বিজেপি। তাৰপিছত কিবা উন্নয়নৰ মুখ দেখিলেনে? উন্নয়নৰ মুখ দেখা নাই। আমি উন্নয়নৰ মুখ একো দেখা নাই। আমাৰ ৰাস্তা ঘাট এটা গাড়ীও আহিব নোৱাৰে, এটা মানুহ অহা যোৱাত অসুবিধা। আৰু বিভিন্ন মানুহ এখন ঠাইৰ পৰা আন ঠাইলৈ ইয়াতে আহিলে বহুত অসুবিধা হয়। গতিকে আমি এখন মানুহ ভোট দি জয়যুক্ত কৰাম যাতে তাই আগন্তুক 5 বছৰ যাতে ভাল কাম কৰোৱাব পাৰে। নিশ্চিতভাৱে এয়া আছিল সাধাৰণ জনতা। মই আপোনাৰ পৰা জানিব, এগৰাকী বয়োজ্যেষ্ঠ লোক আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিৰ্বাচন সমাগত বিগত দিনত কি পালে? বিগত দিনত আমি একো পোৱা নাইতো, ৰাস্তা ঘাটৰ কাম কৰা নাই, এটাই আমি জানো। আৰু কি কি কৰিছে নকৰিছে আমি একো নাজানো। বিশেষকৈ এইবাৰ পুনৰ জিলা পৰিষদৰ সদস্যলৈ অৱতীৰ্ণ হৈছে ছাইফুল ইছলাম। কি ধৰণে আপোনালোকে আঁকোৱালি ল'ব? এখন আঁকোৱালি লোৱা মানে যি মানে আঁকোৱালি লোৱাৰ কোনো প্ৰশ্নই আহে। কাক বনাম কাক নাবনাম সেইটো প্ৰশ্ন আমাৰ পিছত হ'ব। ছাইফুল ইছলামে কি কৰিলে আপোনালোকৰ বাবে? কামটো আমি একো দেখা নাই এইখিনি। কেনেকুৱা আপুনি কি দেখিছে কেনেকুৱা? বিগত 5 বছৰতো আমাৰ ৰাস্তা ঘাটৰ কাম আমিতো একো দেখা নাই। গতিকে এইবছৰ এখন আমাৰ ভোটটো আমাৰতো সেইটো স্বাধীন। খাদেমুল, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।